নীৰৱ টাইট ইউটিউব চেনেলত মই ৰণোজ তাহিৰে আপোনালোকক আন এটা নতুন ভিডিঅ'ৰ জৰিয়তে মই স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ'ত বিশেষ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ ওচৰলৈ মই লৈ আনিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়টো কি বুলি ক'লে, আজি অসমৰ বিভিন্ন প্ৰান্ততে স্মাৰ্ট মিটাৰ লগোৱা হৈছে প্ৰায় ঘৰতে, আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত আজি স্মাৰ্ট মিটাৰ বা প্ৰিপেড মিটাৰৰ ৰিচাৰ্জ কেনেকৈ কৰা হয় সেইখিনি নজৰৰ ফলতে আচলতে প্ৰায় কিছু সংখ্যক মানুহে আচলতে অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে, আৰু সেইখিনিতে সহায় হোৱাকৈ মই এই ভিডিঅ'ৰ জৰিয়তে মই বিশেষ চেষ্টা কৰিছোঁ সকলোৰ কাৰণে সহায় হ'ব পৰাকৈ। এইকাৰণে ভিডিঅ'টো একেলগে চাই থাকিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ ঘৰৰ স্মাৰ্ট বা প্ৰিপেড মিটাৰে যিটো মিটাৰ এনেকৈ জ্বলি থাকিব, কিন্তু ঘৰৰ যিটো ছুইচবোৰ দিলেও আচলতে আপোনালোকৰ যিটো বাল্ববোৰ বা ফেনবোৰ আচলতে কাৰেণ্ট নাপায় বা নুঘূৰে বা নজ্বলে, সেইখিনিত তেতিয়া গম পাব পাৰে যে আপোনালোকৰ আৰু এটা যে লিখা থাকে য'ত টেম্পৰাৰী ডিছকানেকশ্যন, য'ত এনেকৈ ধৰণৰ এটা আপোনাৰ আমাৰ এপবোৰত আচলতে চালে আচলতে টেম্পৰাৰী ডিছকানেকশ্যন যদি কৰা থাকে আচলতে তেতিয়া গম পাব পাৰে, বা আপোনালোকৰ যে ঘৰৰ কানেকশ্যন আচলতে অফিচৰ পৰা কাটা গৈছে। য'ত আমি প্ৰায় গম পাইছোঁ যে ইতিমধ্যে আমাৰ অসমত গাঁও অঞ্চলত 300 বা 400 ওপৰত যদি অতিৰিক্ত বিল জ্বলাৰ পাছত আচলতে এনেকৈ অফিচৰ পৰা আচলতে ডিছকানেক্ট কৰা হয়। এইখিনিতে আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব। ৰিচাৰ্জ কেনেকৈ কৰা হয়, আমি পোনপ্ৰথমে গুগলত যাব লাগিব, বা আপোনাৰ বা যিকোনো এটা পেটিএম এনেকুৱা ধৰণৰ UPI পে'মেণ্ট যিটো ছিষ্টেম আপুনি ছিলেক্ট কৰিব পাৰে। মই গুগল পে' ছিলেক্ট কৰিছোঁ, আৰু গুগল পে' ছিলেক্ট কৰাৰ পাছত আপুনি য'ত ইলেক্ট্ৰিচিটি বুলি এটা অপশ্যন দেখা পাব, এই ইলেক্ট্ৰিচিটিত আমি ক্লিক কৰিব লাগিব, আৰু এই ইলেক্ট্ৰিচিটিত ক্লিক কৰাৰ পাছত আমি এটা পেজ খোল খাব। এই পেজটো কি আপোনালোকে চাই থাকক, যিহেতু আমি আপোনালোকে পেটিএমো ব্যৱহাৰ কৰিব পাৰে, আৰু সেইখিনি ক্লিক কৰাৰ পাছত য'ত আমাৰ আছাম পাৱাৰ এফিডিচিয়েল স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জ এনেকৈ এটা অপশ্যন দেখা পাব, তাত ক্লিক কৰিব লাগিব, আৰু তাত ক্লিক কৰাৰ পাছত এটা পেজ খোল খাব। এইটো পেজটো হ'ল আপোনালোকৰ যে আছাম পাৱাৰ এফিডিচিয়েল স্মাৰ্ট প্ৰিপেড ৰিচাৰ্জ, য'ত আমি ক্লিক কৰাৰ পাছত এটা আৰু পেজ খোল খাব যে এণ্টাৰ একাউণ্ট ডিটেইলছ, য'ত কনজিউমাৰ নাম্বাৰ, নিজৰ কনজিউমাৰ নাম্বাৰ আচলতে ইয়াত এণ্টাৰ কৰিব লাগে। এতিয়া আমাৰ কনজিউমাৰ নাম্বাৰ বুলি ক'বলৈ গ'লে যে অসমৰ বিভিন্ন প্ৰান্তত নিজৰ ইলেক্ট্ৰিচিটি য'ত চাব ডিভিজন থাকে, তেনেকৈ চাব ডিভিজনৰ নিজৰ এটা ক'ড নাম্বাৰ থাকে। নিজৰ ক'ড নাম্বাৰটো এণ্টাৰ কৰি পেলাই নিজৰ লাষ্টৰ 5টা সংখ্যা কনজিউমাৰ নাম্বাৰ এণ্টাৰ কৰি আচলতে পে'মেণ্ট প্ৰচেছ কৰিব পাৰি। ইয়াত যেনেকৈ মই গিলামৰা 233-400 ক'ড নাম্বাৰ ব্যৱহাৰ কৰি আপোনালোকক দেখাইছে। চ' তেনেকৈ নিজৰ ক'ড নাম্বাৰ ব্যৱহাৰ কৰি পেলাই আচলতে নেক্সট তাৰ পাছত কণ্টিনিউ এটা অপশ্যন দেখা পাব। ইয়াত কণ্টিনিউ অপশ্যনত য'ত আগত আমাৰ নেক্সট নেম য'ত অপশ্যন আছে, এইটো অপশ্যনটো আচলতে আমি নামটো দিব নালাগে। আমি কণ্টিনিউ কৰাৰ পাছত আপোনাৰ নিজৰ নামটো কনজিউমাৰৰ ওপৰত আচলতে নামটো শুদ্ধকৈ আহিছেনে নাই, ইয়াত একাউণ্ট হোল্ডাৰ নেম বুলি য'ত আহিব, ইয়াত নামটো শুদ্ধ আহিছেনে সেইটো ভালকৈ চাব লাগে। য'ত আমাৰ কনজিউমাৰ নাম্বাৰ ভুলকৈ টিপিলে আচলতে বেলেগ এটা কনজিউমাৰৰ আচলতে পইচা পে'মেণ্ট হৈ যাবও পাৰে, কিন্তু য'ত একাউণ্ট অৰ্ডাৰ নেমটো ভালকৈ চাব লাগে। আৰু ইয়াত অৰ্ডাৰ নেমটো যদি আপোনাৰ শুদ্ধকৈ ভালকৈ আহিছে, তেতিয়া আপুনি এটা আমাৰ য'ত লিংক দেখা পাইছে, এই লিংকটোত গৈ পেলাই আচলতে পে'মেণ্ট প্ৰচেছ কৰিব পাৰে। সেইখিনি চাই থাকক। ইয়াৰ আমাৰ লিংকটো আমি য'ত ক্লিক কৰাৰ পাছত এটা ইয়াত আমি এটা য'ত অপশ্যন দেখা পাইছে, এই অপশ্যনটোত আপুনি ক্লিক কৰি কিমান টকা কৰিব এইখিনি আপুনি কৰি পেলাই আপোনাৰ UPI য'ত চিক্ৰেট নম্বৰটো দি পেলাই আপোনাৰ পে'মেণ্ট প্ৰচেছ কৰিব পাৰে। সেইখিনিতে আৰু মন কৰিবলগীয়া বিশেষ এটা কথা, য'ত আপোনাৰ পে'মেণ্ট ছাকচেছ হোৱাৰ পাছত বা ৰিচাৰ্জ কৰাৰ পাছতো দেৰিলৈকে আপোনাৰ বাল্ববোৰ নজ্বলা হৈ থাকে বা কাম নকৰা হৈ থাকে, তেতিয়া ইলেক্ট্ৰিচিটি বিভাগৰ মানুহক জনাব পাৰে, বা কাষ্টমাৰ কেয়াৰ নম্বৰ য'ত 1912লৈ ফোন কৰি আপোনাৰ সমস্যাবোৰ জনাব পাৰে, আৰু তেতিয়া আপোনাৰ সোনকালে আপোনাৰ সুবিধাসমূহ পাবগৈ পৰা যায়। ইমানে আছিলে আজি মোৰ ভিডিঅ', আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে, চাই যদি ভাল লাগিছে লাইক কৰাত নাপাহৰিব, আৰু বিশেষ কমেণ্ট কৰা নাপাহৰিব, আৰু আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ নতুনকৈ যদি চেনেলত আহিছে ছাবস্ক্ৰাইব কৰা নাপাহৰিবলৈ আপোনালোকক অনুৰোধ জনাই মই আজি এই ভিডিঅ'টো পুনৰ আন এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি মই আজি ভিডিঅ'টো ইমানেৰে সামৰণি মাৰিছোঁ। ধন্যবাদ।